Guys, this is the first episode of our trip from Guwahati to Mahur. তো মানে গাইস ফার্স্ট আমি আহিলো জাগিৰোডৰ পৰা গুৱাহাটী তাৰ পিছত গুৱাহাটীৰ পৰা ষ্টাৰ্ট হ'ব আজিৰ আমাৰ জাৰ্নি গাইস 4 ঘণ্টা ওয়েট কৰাৰ পিছত আমাৰ জাৰ্নি ষ্টাৰ্ট হৈছে গুৱাহাটীৰ পৰা মাহুৰলৈ যেহেতু গুৱাহাটীৰ পৰা মাহুৰলৈ জাৰ্নিটো আমাৰ 8 ঘণ্টিয়া গতিকে আমি ট্ৰেইনত ধুনিয়া জুবিনদাৰ গান এটা লগাই লৈছো যাতে কাৰো আমনি নালাগক আৰু জাৰ্নিটো শুভ হওক যুগে যুগে প্ৰতি খোজে তাৰ পিছত ভুক লগা টিফিন শেয়াৰ কৰি খাই শুই দিলো এতিয়া গুড নাইট আপোনালোকক একেবাৰে মৰ্নিং হে লগ পাম আৰু গুড মৰ্নিং এনেকে আহি কৰ পালো নাজানো হঠাৎ মোৰ পেছাব লগাত ট্ৰেইনখন ৰখাই দিলে তাৰ পিছত আকৌ আমাৰ জাৰ্নি ষ্টাৰ্ট হৈ গ'ল এনেকে আহি আমি বহুকেইটা টানেল পালো আৰু টানেল কেইটা পাৰ হোৱাৰ পিছত আমি পাই গ'লো মাহুৰ ষ্টেচনৰ পৰা আমি অলপ আগুৱাই গৈ পালো অটো ষ্টেণ্ডটো তাতে আমি দুখন অটো লৈ লৈছো যিহেতু আমি 10 জন আছো তাৰ পিছত আমি এনেকে গৈ পালোগৈ ৰেজিষ্ট্ৰেচন কাউণ্টাৰ য'ত নেকি ফাৰ্ষ্টতে গ্ৰুপটোৰ ৰেজিষ্ট্ৰেচন কৰা হয় তো ইয়াতে আমি গ্ৰুপটোৰ ৰেজিষ্ট্ৰেচন কৰাৰ লগতে কাপোৰ কানিও চেঞ্জ কৰি ললো তাৰ পিছতে ওলাই দিছো আমি আমাৰ ডেষ্টিনেশ্যনলৈ যোৱাৰ আগতে নিজৰ সেফটিৰ কাৰণে এই লাঠিডাল নিব নাপাহৰিব নহলে ঘূৰি আহিব নোৱাৰিবও পাৰে গতিকে আমিও লাঠি লৈ লৈছো এতিয়া বলক ট্ৰেকিং ষ্টাৰ্ট কৰো তো আজিলৈ ইমানতে এৰিছো আকৌ নেক্সট ভিডিঅ'ত মানে পাৰ্ট 2 ত লগ পাই আছো গতিকে ফলো কৰি লওক বাই বাই